এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। আজি হৈছে 18 নৱেম্বৰ। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত ৰেচন কাৰ্ডৰ পৰা আৰম্ভ কৰি আত্মসহায়ক গোটৰ মহিলাসকলক 10,000কৈ টকা প্ৰদানক লৈ কেইখনমান নতুন খবৰ আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। তো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল মাই স্কিম পৰ্টেলৰ ফালৰ পৰা প্ৰদান কৰা এখন বিশেষ আপডেট লৈ। তো ইয়াতে উল্লেখ থকা অনুযায়ী ভাৰত চৰকাৰে ঘোষণা কৰিছে এখন বিশেষ আঁচনি। আঁচনিখনৰ নাম হ'ল নেশ্যনেল ফেমিলি বেনিফিট স্কিম। তো এইখন স্কিমৰ জৰিয়তে কি লাভ হ'ব, কোনবোৰ মানুহে আবেদন কৰিব পাৰিব, কেনেকৈ আবেদন কৰিব লাগিব, সবিশেষ যদি জানিব বিচাৰে তেন্তে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তেতিয়া আপোনালোকক নেশ্যনেল ফেমিলি বেনিফিট স্কিমৰ বিষয়ে সবিশেষ জনাই আছোঁ। তো ইয়াতে কি লিখা আছে প্ৰথমে আপোনালোকক পঢ়ি শুনাই দিছোঁ, তাৰপিছত বিতংভাৱে বুজাই দিম। তো ইয়াতে লিখা আছে এ ফেমিলি ৱেলফেয়াৰ স্কিম আণ্ডাৰ দ্য আমব্ৰেলা স্কিম নেশ্যনেল ছ'চিয়েল এছিষ্টেন্স প্ৰগ্ৰাম NSAP। তো NSAP ফালৰ পৰা প্ৰদান কৰা এখন বিশেষ আঁচনি হ'ল নেশ্যনেল ফেমিলি বেনিফিট আঁচনি। তাৰপিছত আঁচনিখনৰ বিষয়ে আৰু কি লিখা আছে বিতংভাৱে আপোনালোকক জনাই আছোঁ। তাৰপিছত লিখা আছে ফাইনেন্সিয়েল এছিষ্টেন্স ইজ প্ৰভাইডেড টু দ্য bereaved household in case of the death of the primary breadwinner irrespective of the case of death. The family benefit will be paid to such surviving member of the household of the decreased poor who after local inquiry is found to the head of the household. The death of a such breadwinner should have occurred whilst she is more than 18 years of the age and less than 60 years of age. তো ইয়াতে কোৱা অনুযায়ী যিসকল মানুহৰ পৰিয়ালত 18 পৰা আৰম্ভ কৰি 60 বছৰ বয়সৰ ভিতৰত একমাত্ৰ উপাৰ্জন সৃষ্টিকাৰী মুৰব্বীৰ মৃত্যু হৈছে, সেইসমূহ পৰিয়ালত যদি ৰেচন কাৰ্ড আছে তেন্তে নেশ্যনেল ফেমিলি বেনিফিট আঁচনিত কৰিব পাৰিব আবেদন। এইখন আঁচনিত আবেদন কৰাৰ পিছত পোনপটীয়াকৈ আপোনালোকক ভাৰত চৰকাৰে প্ৰদান কৰিব আৰ্থিক সাহায্য। তো কিমান টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰিব, ক'ত গৈ আবেদন কৰিব লাগিব, কি কি প্ৰমাণ পত্ৰৰ প্ৰয়োজন হ'ব, সবিস্তাৰে আপোনালোকক জনাই আছোঁ। তো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো প্ৰথমে আপোনালোকক জনাই আছোঁ আঁচনিখনত আবেদন কৰাৰ পিছত কি লাভ হ'ব। তো লাভৰ ভিতৰত ইয়াতে কোৱা হৈছে 20,000 মৃত দৰিদ্ৰ ঘৰত এনে জীৱিত সদস্যক এককালীন সাহায্য হিচাপে দিয়া হ'ব, যিজন স্থানীয় অনুসন্ধানৰ পিছত ঘৰৰ মুৰব্বী বুলি পৰিচিতি লাভ কৰিব। তো যিসমূহ পৰিয়ালে নেশ্যনেল ফেমিলি বেনিফিট আঁচনিত আবেদন কৰিব সেইসকল পৰিয়ালক এককালীন হিচাপে 20,000 টকাকৈ আৰ্থিক সাহায্য ভাৰত চৰকাৰে প্ৰদান কৰিব। এতিয়া আপোনালোকক জনাই আছোঁ আঁচনিখনত আবেদন কৰাৰ বাবে কি কি যোগ্যতাৰ প্ৰয়োজন হ'ব। তো যোগ্যতাৰ ভিতৰত 1 নম্বৰত কোৱা হৈছে ভাৰতীয় নাগৰিক হ'ব লাগিব। 2 নম্বৰত কোৱা হৈছে আবেদনকাৰীৰ পৰিয়ালটো দৰিদ্ৰ সীমাৰেখাৰ তলত বা BPL কেটেগৰীৰ হ'ব লাগিব, তেতিয়াহে এইখন আঁচনিত কৰিব পাৰিব আবেদন। 3 নম্বৰত কোৱা হৈছে আবেদনকাৰী পৰিয়ালৰ প্ৰাথমিক পোহপাল দিয়া মুৰব্বীজনৰ মৃত্যু হ'ব লাগিব। 4 নম্বৰত কোৱা হৈছে মৃত জীৱিকাৰ বয়স 18 বছৰৰ অধিক আৰু 60 বছৰৰ কম হ'ব লাগিব। 5 নম্বৰত কোৱা হৈছে আবেদনকাৰীজন হ'ব লাগিব পৰিয়ালৰ উত্তৰাধিকাৰী প্ৰাথমিক জীৱিকা। এইবোৰ যোগ্যতা থকা পৰিয়ালেই কৰিব পাৰিব নেশ্যনেল ফেমিলি বেনিফিট আঁচনিত আবেদন। তাৰপিছত কোৱা হৈছে কি কি নথি পত্ৰৰ প্ৰয়োজন হ'ব। তো মৃত্যু ব্যক্তিৰ ক্ষেত্ৰত কি কি নথি পত্ৰৰ প্ৰয়োজন হ'ব প্ৰথমে আপোনালোকক জনাই আছোঁ। 1 নম্বৰত কোৱা হৈছে মৃত্যুৰ প্ৰমাণ পত্ৰ। 2 নম্বৰত কোৱা হৈছে পৰিচয়ৰ প্ৰমাণ পত্ৰ। 3 নম্বৰত কোৱা হৈছে ঠিকনাৰ প্ৰমাণ পত্ৰ।
4 নম্বৰত কৈছে পৰিয়ালৰ BPL কাৰ্ড বা ৰেচন কাৰ্ড, 5 নম্বৰত পৰিয়ালৰ ID কাৰ্ড, লগতে জীৱিত সদস্যসকলৰ কি প্ৰমাণপত্ৰৰ প্ৰয়োজন হ'ব সেয়াও আপোনালোকক জনাই দিছো। তো ইয়াতে কোৱা হৈছে পৰিচয় পত্ৰ, ঠিকনাৰ প্ৰমাণপত্ৰ, বয়সৰ প্ৰমাণপত্ৰ, পৰিয়ালৰ ID কাৰ্ড, লগতে আধাৰ কাৰ্ডৰ লগত লিংক থকা বেংকৰ একাউণ্ট আৰু পাছপোৰ্ট আকাৰৰ ফটো। তো সাধাৰণতে আবেদনৰ সময়ত এইবোৰ প্ৰমাণপত্ৰৰ প্ৰয়োজন হ'ব। তো যিসকল মানুহে নেশ্যনেল ফেমিলি বেনিফিট আঁচনিত আবেদন কৰিব বিচাৰে সেইসকলে কেনেকৈ আবেদন কৰিব সেয়াও আপোনালোকক জনাই দিছোঁ। তো যদি আপোনালোকে এইখন আঁচনিত আবেদন কৰিব বিচাৰে তেন্তে অফলাইন আৰু অনলাইন দুটা মাধ্যমতেই কৰিব পাৰিব আবেদন। তো আপোনালোকে যদি অনলাইনত আবেদন কৰিব বিচাৰে তেন্তে উমাং নামৰ এপটো প্ৰথমে প্লে ষ্টৰৰ পৰা ডাউনলোড কৰিব। তো ডাউনলোড কৰাৰ পিছত উমাং নামৰ এপটোৰ জৰিয়তে কৰিব পাৰিব নেশ্যনেল ফেমিলি বেনিফিট আঁচনিত আবেদন। তো আবেদন সম্পৰ্কে আৰু কিবা জানিব লগা থাকিলে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তো এতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজিৰ দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অসম চৰকাৰৰ 2023-24 চনৰ বাজেটক লৈ। তো অসম চৰকাৰে 2023-24 চনৰ বাজেটত এনেকুৱা কেইখনমান সিদ্ধান্ত গ্ৰহণ কৰিছিল। তো কি সিদ্ধান্ত গ্ৰহণ কৰিছিল এতিয়া আপোনালোকক জনাই দিছোঁ। তো প্ৰথম সিদ্ধান্তটো হ'ল অৰুণোদয় আঁচনিলৈ। তো অৰুণোদয় আঁচনিলৈ ইয়াতে কোৱা হৈছে মাহিলী ধনৰাশি 150 টকা বৃদ্ধিৰে 1400 টকালৈকে বৃদ্ধি কৰিব। ইয়াৰ বাবে অসম চৰকাৰে 3420 কোটি টকাৰ আবণ্টন দিছে। তো যিসকল মানুহৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মানুহৰ বাবে অতি শীঘ্ৰেই বৃদ্ধি কৰিব টকা। তো 150 টকা বৃদ্ধিৰে 1400 টকা অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলে লাভ কৰিব। তাৰপিছত 2 নম্বৰত কৈছে মুখ্যমন্ত্ৰী আয়ুষ্মান অসম যোজনা, দেশৰ আটাইতকৈ ডাঙৰ স্বাস্থ্য বীমা আঁচনি। 27 লাখ পৰিয়ালৰ বাবে 5 লাখ টকালৈকে নগদবিহীন চিকিৎসা। ৰেচন কাৰ্ড থকা পৰিয়ালক 100% সাঙুৰি লোৱাৰ লক্ষ্য। তো যিসকল মানুহৰ ৰেচন কাৰ্ড আছে সেইসকল মানুহে এতিয়া বিচাৰিলেই বনাব পাৰিব আয়ুষ্মান কাৰ্ড। তাৰপিছত কোৱা হৈছে খাদ্য সুৰক্ষা নিশ্চিত। ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আঁচনিৰ অধীনত 40 লাখ নতুন হিতাধিকাৰীক সামৰি লোৱা হ'ব। এক ৰাষ্ট্ৰ এক ৰেচন কাৰ্ড আঁচনিৰ অধীনত নতুন ৰেচন কাৰ্ড প্ৰদান কৰা হ'ব। ইয়াৰ বাবে 404.94 কোটি টকাৰ আবণ্টন দিছে। তো যিসকল মানুহৰ ৰেচন কাৰ্ড নাই ইতিমধ্যে অসম চৰকাৰে আৰম্ভ কৰিছে আবেদন, আৰু যিসকলে আবেদন কৰিছে অতি শীঘ্ৰেই লাভ কৰিব ৰেচন কাৰ্ড। তো তাৰপিছত 4 নম্বৰ সিদ্ধান্তটোৰ বিষয়ে আপোনালোকক জনাই দিছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। 4 নম্বৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তটো হ'ল মুখ্যমন্ত্ৰী আৱাস যোজনালৈ। তো যিসকল মানুহে প্ৰধানমন্ত্ৰী আৱাস যোজনা চৰকাৰী ঘৰ লাভ কৰা নাই সেইসকল মানুহৰ বাবে আহি গ'ল ভাল খবৰ। অসম চৰকাৰে 2023-24 বিত্তীয় বৰ্ষত ঘোষণা কৰিছে মুখ্যমন্ত্ৰী আৱাস যোজনা। তো প্ৰধানমন্ত্ৰী আৱাস যোজনা চৰকাৰী ঘৰ নোপোৱাসকলক অসম চৰকাৰে প্ৰদান কৰিব মুখ্যমন্ত্ৰী আৱাস যোজনা চৰকাৰী ঘৰ। তো প্ৰথম পৰ্যায়ত 1 লাখ দুখীয়াসকলক মুখ্যমন্ত্ৰী আৱাস যোজনা চৰকাৰী ঘৰ প্ৰদান কৰিব। তো আপোনালোকে যদি এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই তেন্তে আপোনালোকৰ কাৰণে আহি আছে সোণালী সুযোগ। অতি শীঘ্ৰেই কৰিব পাৰিব মুখ্যমন্ত্ৰী আৱাস যোজনা চৰকাৰী ঘৰৰ আবেদন। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজিৰ তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তো আজিৰ তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল SHG গোটৰ মহিলাসকলৰ বাবে। তো যিসকল SHG গোটৰ মহিলাসকলে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনি 10,000 টকা পোৱাৰ বাবে ফৰ্ম ফিল-আপ কৰি জমা দিছে সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলক অসম চৰকাৰে কেতিয়া আৰু কিমান তাৰিখে 10,000 টকা প্ৰদান কৰিব এতিয়া আপোনালোকক জনাই আছোঁ। তো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো এই বিষয়ত অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই শেহতীয়াভাৱে ঘোষণা কৰা অনুযায়ী অহা 2025 চনৰ ফেব্ৰুৱাৰী মাহৰ 1 তাৰিখত সোমাই দিব আত্মসহায়ক গোটৰ মহিলাসকলৰ বেংক একাউণ্টত 10,000 টকা।
তো আপোনালোকে যদি 10,000 টকা পোৱাৰ বাবে অপেক্ষা কৰি আছে তেন্তে বেছি দিন অপেক্ষা কৰিব নালাগে অহা ফেব্ৰুৱাৰী মাহতে লাভ কৰিব টকা তো আজি ইমানেই ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেন্ট কৰি জনাই